হে গাইছ স্বাগতম জগন্নাথ ব্লগছ। তো যিহেতু মোৰ এক্সাম চলি আছে তো তাৰ মাজতো এটা সৰু ভিডিঅ'। যিহেতু আজি সৰস্বতী পূজা, কিন্তু পূজাত বাৰু মোৰ তেনেকে যোৱা হোৱা নাই, কাৰণ মোৰ গাটো ইমান এটা ভাল নহয়। প্ৰথম কথাটো হ'ল যে মোৰ অসুখ লাগি আছে, তাত গ'লে মই না একো কৰিব পাৰিম না মই অঞ্জলি ল'ব পাৰিম, মই মানে একো কৰিব নোৱাৰিম। সেইটো এটা কথা। তো মোৰ ভইচটো শুনি চাগে গমেই পাইছে, মোৰ চৰ্দি লাগি আছে, চৰ্দি কাহ এইবোৰ লাগি আছে। তো এইবোৰ লৈ আৰু পূজাত কি যাম, পূজাত গ'লে অকণমান গাটো ভাল থাকিলে পূজা চূজা এইবিলাক ঘূৰি ফুৰি অকণমান ভাল লাগে মানে। তো সেইকাৰণে আৰু যোৱা নাই। মোৰ মানে প্ৰব্লেম এটা, মই ঠিকে থাকোঁ যেতিয়া মোৰ এক্সামকেইটা মানে এক্সাম লাগি থাকে, সেই এক্সামৰ টাইম মোৰ মানে এইবিলাক হ'বই। তোমাৰ মানে কি ক'ম, মানে হ'বই আৰু এটা না এটা কিবা হ'বই। এতিয়া যেনেকৈ চৰ্দি জ্বৰ লাগি আছে, এতিয়াও চাক মোৰ ভইচকেইটা অকণমান মানে বেলেগ টাইপৰ হৈ আছে। তো গমেই পায় চৰ্দি লাগি আছে। আৰু 1 মিনিট ৰ'ব, মই আপোনালোকক এটা বস্তু দেখাইছোঁ, আহক। এটা গুড নিউজ, আমাৰ এই ৰাস্তাখন আৰু আগৰ নিচিনা নাথাকে, আমাৰ এই ৰাস্তাখন বনাই আছে। তো মজা এইফালে চাওক। তো আজি প্ৰায় 6 মাহ ধৰি আমাৰ এই ৰাস্তাখন বনাই আছে, আৰু এই 6টা মাহত প্ৰায় 50% কাম কমপ্লিট হৈছে বুলি ক'ব পাৰি। ইয়াৰ চাওক, ইয়াত বালি পেলোৱা আছে, তাত ইট পেলোৱা আছে, সেই আগৰ পৰা বনাই একদম ইয়ালৈকে আহি পাইছে। আৰু কিছুদিনমান পিছত আমাৰ এই ৰাস্তাখন পুৰা এনেকুৱা হৈ যাব চাওক, আৰু আগৰ পৰা 5 গুণ বেছি ভাল হৈছে বুলি ক'ব পাৰি। বহুত বেছি ভাল হৈছে। তো এইটো এটা বহুত ভাল কথা যে ইমান দিন পিছত আমাৰ এই ৰাস্তাখন ফাইনেলি হৈ যাব আৰু কেইদিনমান পিছত। তো এইখিনিৰ কাৰণে ভিডিঅ'টোত আহিছিলোঁ, আপোনালোকক আমাৰ ৰাস্তাখনো দেখালোঁ। ৰাস্তাখন হৈ আছে, একচুৱেলি হ'ব লাগে, নহ'লে বাৰিষা কালত আমাৰ এইবিলাক ৰাস্তাত একদম গাঁটা চাটা হৈ পানী চানী জমা হৈ মানে অচল হৈ পৰে, মানুহবিলাক চলা ফিৰা কৰাত বহুত অসুবিধা হৈ যায়। তো সেইটো চল্ভ হ'ব এইবাৰ। তো বহুত বেছি ভাল হৈছে। আৰু বেমাৰৰ কাৰণে মোৰ পূজাতো যোৱা নাই এইবিলাক বেমাৰ চেমাৰ থাকিলে আৰু পূজা টুজা ঘূৰি ফুৰি সিমান এটা ভাল নালাগে। গা চা ভাল থাকিলে তো পূজা টুজা ঘূৰি বহুত বেছি ভাল লাগে। তো এইবাৰৰ পূজা বাৰু মোৰ এনেকৈ পাৰ হ'ল ঘৰত থাকি। তো আপোনালোকৰ বাৰু কেনেকৈ পাৰ হ'ল কমেণ্টত জনাব। তো দিয়ক আজিৰ কাৰণে বাই।